যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছিলে তেওঁলোকৰ যিখন ঘৰৰ লিষ্ট সেই ঘৰৰ লিষ্টখন ইতিমধ্যে পাব্লিছ কৰা হৈছে। যদি আপুনি আপোনাৰ ঘৰৰ লিষ্টত আপোনাৰ নাম আছে নে নাই সেইখন যদি আপুনি চেক কৰিব বিচাৰে তেনেহ'লে আপুনি কেনেকৈ চেক কৰিব আজি আপোনালোকক সেই বিষয়ে ফুল প্ৰচেছ দেখাবলৈ গৈ আছো। এতিয়া যদি আপোনাৰ লিষ্টখনত নাম নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি হতাশ নহ'ব, কিয়নো এইটো যিখন লিষ্ট ওলাইছে এইটো কিন্তু আপোনাৰ কিছুদিন আগত যিটো জিঅ' টেগিং কৰিছিলে সেইখন লিষ্ট কিন্তু এইটো নহয়, এইটো আগৰ লিষ্ট আছিলে। 1-2 মাহ আগত যিখন লিষ্ট ভেৰিফাই হৈছিলে মানে জিঅ' টেগিং কৰিছিলে সেইখন লিষ্ট কিন্তু এইটো নহয়। ইয়াৰ আগত যিখন জিঅ' টেগিং হৈছিলে সেইখন লিষ্ট হ'ল এইটো। তো সেই ক্ষেত্ৰত আপোনাৰ নাম নাথাকিবও পাৰে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ কেনেকৈ আমি লিষ্টখন ডাউনলোড কৰিব পাৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি আপোনাৰ মোবাইলৰ পৰা গুগলত আহিব আৰু গুগলত আহি আপুনি চাৰ্চ কৰিব pmayg.nic.in লিখি আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পপআপ খোল খাব। ইয়াতে আপুনি ওপৰফালে অকণমান জুম কৰি ল'ব। ইয়াতে আপুনি দেখা পাই আছে আৱাজ সফ্ট, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা লিষ্ট আহিব, অকণমান নোট কৰিব। তো ইয়াতে আপুনি আৱাজ সফ্টত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি কেইবাটাও অপশ্যন দেখা পাব। ইয়াতে আপুনি 2 নম্বৰত যিটো অপশ্যন দেখা পাই আছে ৰিপৰ্ট বুলি, ইয়াতে আপুনি ৰিপৰ্ট অপশ্যনত ক্লিক কৰিব। ৰিপৰ্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াতে আপুনি একদম লাষ্টৰ ফালে আহি যাব, একেবাৰে লাষ্টত আহিব তলফালে। ইয়াতে আপুনি দেখা পাই আছে, ইয়াতে আপুনি এইচ নম্বৰ যিটো কলাম দেখা পাই আছে। তো ইয়াতে আপুনি এইচ নম্বৰ যিটো অপশ্যন দেখা পাই আছে ছ'চিয়েল অডিট ৰিপৰ্টছ, ইয়াতে দেখা পাইছে 1 নম্বৰ বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে অল ষ্টেট লিখা আছে, ইয়াতে আপোনাৰ যিখন ষ্টেট আছে আপোনাৰ ষ্টেটটো আপুনি ইয়াতে সিলেক্ট কৰিব। তাৰপিছত ইয়াতে আপোনাৰ যিখন ডিষ্ট্ৰিক্ট আছে আপোনাৰ ডিষ্ট্ৰিক্ট চুজ কৰিব। ডিষ্ট্ৰিক্ট চুজ কৰাৰ পিছত আপোনাৰ যিখন ব্লক আছে আপোনাৰ ব্লকটো চুজ কৰিব। ব্লক চুজ কৰাৰ পিছত আপোনাৰ যিখন জিপি আছে গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তখন সিলেক্ট কৰিব। তাৰপিছত আপুনি ইয়াতে দেখা পাইছে ইয়াৰ আছে, আপুনি কোনটো ইয়াৰত আছিল সেইটো আপুনি সিলেক্ট কৰিব। তো ইয়াতে দেখা পাইছে 25-26, ইয়াতে আপুনি 25-26ত ক্লিক কৰিব। 25-26ত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে সিলেক্ট অপশ্যন, ইয়াতে দেখা পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, ইয়াতে আপুনি এইটো ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে কেপচা, ইয়াতে আপুনি কেপচাটো ফিল আপ কৰিব। তো কেপচাটো দিয়াৰ পিছত ইয়াতে দেখা পাইছে সাবমিট, ইয়াতে আপুনি সাবমিট অপশ্যনত ক্লিক কৰি দিব। সাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পপআপ খোল খাব। ইয়াতে দেখা পাইছে ডাটা নট ফাউণ্ড, ইয়াতে দেখা পাইছে ডাটা নট ফাউণ্ড দেখাইছে, তাৰমানে যিটো আমি 25-26 দিছিলোঁ, যিখন ইয়াৰ আমি দিছিলোঁ 25-26, এই 25-26 ইয়াৰত কোনো লিষ্ট অহা নাই। তো ইয়াতে দেখা পাইছে 2024-25, এইটো আমি ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি ইয়াতে আকৌ আপুনি সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত ইয়াতে প্ৰধানমন্ত্ৰী এইটো আকৌ দিব। দিয়াৰ পিছত ইয়াতে দেখা পাইছে কেপচাৰ, ইয়াতে আপুনি কেপচাৰটো দিব। কেপচাৰটো দিয়াৰ পিছত ইয়াতে আপুনি সাবমিট অপশ্যনত ক্লিক কৰিব। সাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে আপোনাৰ যোন লিষ্ট আছে সেইখন ডাউনলোড হৈ গৈছে। তো ডাউনলোড কৰাৰ কাৰণে ইয়াতে দেখা পাইছে ডাউনলোড এক্সেল ফাইল, ইয়াতে আৰু দেখা পাইছে ডাউনলোড PDF ফাইল। তো ইয়াতে মই ডাউনলোড PDF ফাইলত ক্লিক কৰি দিম। PDF ফাইলত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিখন ফাইল আছে সেইখন ডাউনলোড হৈ যাব। ইয়াতে দেখা পাইছে ডাউনলোড হৈ গৈছে, ইয়াতে মই ডাউনলোড অপশ্যনত ক্লিক কৰিম। ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত যিখন লিষ্ট আছে সেইখন ডাউনলোড হৈ যাব। ইয়াতে দেখা পাইছে যিখন লিষ্ট আছে ইয়াতে দেখা পাই আছে এনেকৈ যখন আপোনাৰ যিখন লিষ্ট আছে এনেকৈ আপুনি ডাউনলোড কৰিব পাৰিব আপোনাৰ মোবাইলৰ সহায়ত। তো আশা কৰো আপোনালোকৰ ভিডিঅ'টো বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছসকলৰ লগত ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে, বাই বাই, জয় হিন্দ।